নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 18 ফেব্ৰুৱাৰী। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা বেয়া খবৰ। 20 ফেব্ৰুৱাৰীত অৰুণোদয় আঁচনি একাউণ্টত 8,000 টকা নাপাব। নতুন তাৰিখ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত 2,000 টকা নহয় 4,000 টকা প্ৰদান কৰিব কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা। প্ৰধানমন্ত্ৰী মোদীয়ে কৰিলে বৃহৎ ঘোষণা। যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ'ৰিং কৰিছে, চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকাৰ তাৰিখ ঘোষণা কৰিছে চৰকাৰে। কিমান তাৰিখত চৰকাৰী ঘৰ প্ৰথম কিস্তিৰ টকা সোমাব আপোনালোকৰ বেংক একাউণ্টত? ৰেচন কাৰ্ড থাকিলে কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপুনি লাভ কৰিব 3টা নতুন সুবিধা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। 20 ফেব্ৰুৱাৰীত নহয় 10 মাৰ্চত ৰাজ্যৰ লাখ লাখ মহিলাৰ একাউণ্টত সোমাব টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুন তাৰিখ ঘোষণা কৰিছে। বিহুৰ পূৰ্বে মহিলাসকলে লাভ কৰিব 9,000 টকা। প্ৰতি মাহৰ 3 তাৰিখত অৰুণোদয়ৰ 25জন হিতাধিকাৰীৰ একাউণ্টত 1,250 টকা প্ৰদান কৰিছিল চৰকাৰে। আৰু ইয়াৰ পৰিৱৰ্তে 20 ফেব্ৰুৱাৰীত বিহুৰ উপহাৰ উপলক্ষে চৰকাৰে 8,000 টকালৈকে বৃদ্ধি কৰিছিল। কিন্তু পুনৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে পুনৰ এটা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। অৰুণোদয় আঁচনিক লৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। 20 ফেব্ৰুৱাৰীত অৰুণোদয় আঁচনি 8,000 টকাৰ ধন বিতৰণৰ দিন ঘোষণা কৰিছিল চৰকাৰে। আৰু অৱশেষত পুনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 20 ফেব্ৰুৱাৰীৰ তাৰিখটো সলনা কৰিছে। এতিয়াও সলনি কৰি কিন্তু 10 মাৰ্চত অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত এই টকা প্ৰদান কৰিব। সেয়েহে মহিলাসকলৰ বাবে এটা ভাল খবৰ আছে। যিসকল মহিলাসকলে এতিয়ালৈকে ডিবিটি লিংক কৰে অতি শীঘ্ৰে ডিবিটি লিংক কৰক, অন্যথা আপোনাৰ একাউণ্টত আপুনি টকা নাপাব। মহিলাসকলৰ বাবে এটা সোণালী সুযোগ এতিয়াও সময় আছে। 8,000 টকাৰ পৰিৱৰ্তে একেলগে 9,000 টকা জমা হ'ব মহিলাসকলৰ একাউণ্টত। অৰুণোদয় আঁচনিৰ ধন বিতৰণক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। বহুতে KYC আপডেট কৰি ৰাখিছে, কিন্তু কিছুমানে ডিবিটি লিংক কৰা নাই। চৰকাৰে অৰুণোদয় আঁচনি 9,000 টকা ডিবিটি যোগে প্ৰদান কৰিব। সেয়েহে পুনৰ এটা সোণালী সুযোগ দিছে মহিলাসকলক, যাতে মহিলাসকলে অতি শীঘ্ৰে ডিবিটি লিংক কৰাই ল'ব পাৰে। যিসকল মহিলাই এতিয়ালৈকে ডিবিটি লিংক কৰে অতি শীঘ্ৰে ডিবিটি লিংক কৰক। আজি আপুনি বেংকত যাওক বা আপোনাৰ গাঁৱৰ মেম্বাৰৰ সৈতে আপুনি যোগাযোগ কৰক। নিশ্চয় আপোনালোকক সম্পূৰ্ণকৈ সহায় কৰিব। বা আপুনি এতিয়া যোগাযোগ কৰক আপোনাৰ পঞ্চায়তত গৈ। আজিৰ ভিডিঅ'টো যিমান পাৰে সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। পুনৰবাৰ বিজেপি শাসনলৈ আহিলে অসমত নতুনকৈ দিয়া হ'ব 2 লাখ চাকৰি। প্ৰধানমন্ত্ৰীৰ সন্মুখত বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই বছৰৰ 1.5 লাখ যুৱক যুৱতীক দিয়া হৈছে নিযুক্তি। শিক্ষক নিযুক্তিৰ পৰা আৰম্ভ কৰি তৃতীয় চতুৰ্থ বৰ্গৰ চাকৰিলৈকে সকলোতে দিয়া হ'ব নিযুক্তি। অসমৰ প্ৰায় প্ৰতিখন ঘৰতে হ'ব চৰকাৰী সংস্থাপন। যোগ্য যুৱক যুৱতীয়ে এতিয়াৰ পৰা অনুশীলন আৰম্ভ কৰক, কিয়নো আৰক্ষী বিভাগত দিয়া হ'ব শীঘ্ৰেই নিযুক্তি। বিজেপি চৰকাৰ আহিলে এই নিযুক্তি দিয়া হ'ব। পুনৰবাৰ বিজেপি শাসনলৈ আহিলে অসমত নতুনকৈ দিয়া হ'ব 2 লাখ চাকৰি। হয়, 2 লাখ চাকৰিক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। যুৱক যুৱতীসকলে ভালদৰে প্ৰিপেৰেশ্যন কৰক। অতি শীঘ্ৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ নিযুক্তিৰ বাবে বৃহৎ ঘোষণা কৰিছে। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। PM কিষাণৰ 22নং কিস্তিক লৈ আহি গৈছে বিগ আপডেট। বহুতে কৃষকে ৱেইট কৰি আছে কেতিয়া PM কিষাণৰ 22নং কিস্তিৰ টকা সোমাব। এতিয়াই চেক কৰক আপোনাৰ ষ্টেটাছ, পে'মেণ্টটো পেণ্ডিং হৈ আছে নেকি। যদি পেণ্ডিং হৈ আছে তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত টকা আপুনি লাভ কৰিব। 22নং কিস্তিৰ টকা ৰিলিজ কৰা হৈছে। যিকোনো সময়ত আপোনাৰ একাউণ্টত 22নং কিস্তিৰ টকা সোমাই যাব। এতিয়াই চেক কৰক আপোনাৰ ষ্টেটাছ, আপোনাৰ ষ্টেটাছত কি দেখুৱাইছে। পেমেণ্টটো ক্ৰেডিট হোৱা বুলি দেখুৱাইছে নেকি। আজিয়ে পৰীক্ষা কৰক PM কিষাণৰ অফিচিয়েল ৱেবছাইট। দেশৰ কোটি কোটি কৃষকে অপেক্ষা কৰি আছে PM কিষাণৰ 22নং কিস্তিৰ বাবে। ফেব্ৰুৱাৰী আৰু মাৰ্চৰ প্ৰথম সপ্তাহতে দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত 22নং কিস্তিৰ টকা সোমাব। ধন মুকলিৰ পূৰ্বে জানি লওক বহুকেইটা গুৰুত্বপূৰ্ণ নিয়ম। চৰকাৰৰ ফালৰ পৰা নতুন নিয়মত PM কিষাণৰ 22নং কিস্তিৰ টকা প্ৰদান কৰিব। এতিয়াই চেক কৰক আপোনাৰ PM কিষাণৰ ষ্টেটাছ। আপোনাৰ ষ্টেটাছটো কি স্থিতিত আছে সেয়া আপুনি প্ৰথমতে চেক কৰিব লাগিব। অন্যথা বঞ্চিত হ'ব ধন লাভৰ পৰা। আপুনি কেনেকৈ চেক কৰিব এই ষ্টেটাছসমূহ অলপ পিছত জনাই আছো। কৃষকৰ আধাৰ কাৰ্ডৰ সৈতে KYC আপডেটটো বাধ্যতামূলক। PM কিষাণৰ পৰ্টেলৰ জৰিয়তে কৰিব লাগিব KYC আপডেট। অথবা আজিয়ে যাওক
আপোনাৰ সমীপৰ CHC কেন্দ্ৰলৈ আপোনাৰ বেংক একাউণ্টৰ আধাৰৰ সৈতে সংযোগ হৈ থাকিব লাগিব আপোনাৰ মাটিৰ তথ্য সকলোখিনি সঠিকভাৱে পৰ্টেলত অন্তৰ্ভুক্ত হৈ থাকিব লাগিব ফাৰ্মাৰ আইডিও বাধ্যতামূলক প্ৰতিগৰাকী কৃষকৰ বাবে এতিয়াই চেক কৰক আপোনাৰ ষ্টেটাছ ফাৰ্মাৰ আইডিটো PM কিষাণৰ লগত লিংক হৈ আছেনে সকলো কৰাৰ পিছত জানি লওক এইবাৰ আপুনি ধন পাবনে আপুনি আপোনাৰ একাউণ্টত PM কিষাণৰ 22 সংখ্যক কিস্তিৰ টকা পাব না নাই সেয়া আপুনি কেনেকৈ চেক কৰিব প্ৰথমতে যাওক অফিচিয়েল ৱেবছাইট pmkisan.gov.in লৈ নো ইউৰ ষ্টেটাছ বিকল্পত আপুনি ক্লিক কৰক আপোনাৰ পঞ্জীয়ন নম্বৰ বা মোবাইল নম্বৰ দি তালিকাত চাব পাৰিব আপোনাৰ যোগ্যতা আপোনাৰ একাউণ্টত PM কিষাণৰ 22 সংখ্যক কিস্তি টকা পাব না নাই আপুনি এনেকৈ চেক কৰক আপোনাৰ ষ্টেটাছত কি দেখুৱাইছে RFD দেখুৱাইছে নেকি তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ আপোনাৰ একাউণ্টত অতি শীঘ্ৰে টকা সোমাব চৰকাৰৰ ফালৰ পৰা 22 সংখ্যক কিস্তি টকা ৰিলিজ কৰা হৈছে শীঘ্ৰে আপোনাৰ একাউণ্টত 2000 টকা ক্ৰেডিট হ'ব আৰু কেতিয়া এই টকা প্ৰদান কৰিব তাৰিখটো ঘোষণা কৰে সময় ঘোষণা কৰিছে ফেব্ৰুৱাৰীৰ শেষৰ ফালে বা আপুনি মাৰ্চৰ প্ৰথম সপ্তাহতে একাউণ্টত লাভ কৰিব পাৰে PM কিষাণৰ টকা আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে বেছিকৈ শ্বেয়াৰ কৰক যদি কোনো কৃষক আছে নতুনকৈ আবেদন কৰিব নিশ্চয় কমেণ্ট কৰিব নেক্সট ভিডিঅ'ত জনাই দিম তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 22 ফেব্ৰুৱাৰীত বিজেপিত যোগদান কৰিব ভূপেন বৰাৰ লগত আৰু কোন কোন আহিব বিজেপিলৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হাতত ভূপেন বৰাই তুলি দিলে দীঘলীয়া তালিকা ৰাজ্যিক সভাপতিয়ে ঘোষণা কৰিব যোগদানৰ সময় আৰু গুৱাহাটীত আয়োজন কৰা হৈছিল বিশাল যোগদান কাৰ্যসূচী লখিমপুৰত ভূপেন বৰাৰ উদ্যোগত হ'ব বিশাল যোগাযোগ সমাৰোহ আৰু লখিমপুৰ কেৱল এয়াই নহয় বিহুপুৰীয়া নাওবৈচাৰ পৰা বহু কংগ্ৰেছ কৰ্মী আহিব বিজেপিলৈ আজি পুনৰ ভূপেন বৰাৰ সৈতে আলোচনাত বহিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ভূপেন বৰাই সাজু কৰিছে দীঘলীয়া তালিকা দীৰ্ঘদিনৰ পৰা কংগ্ৰেছত চলি আছিল বিদ্ৰোহ আৰু ভূপেন বৰাই বিজেপিত যোগদানক লৈ সংবাদমেলযোগে ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে ভূপেন বৰাই কংগ্ৰেছৰ পৰা বিজেপিত যোৱাক লৈ জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 2026 ৰাজ্যসভা নিৰ্বাচনৰ দিন ঘোষণা নিৰ্বাচন আয়োগে ঘোষণা কৰিলে দিন মনোনয়ন দাখিলৰ অন্তিম তাৰিখ হৈছে 5 মাৰ্চ 10খন ৰাজ্যৰ 37খন আসনলৈ নিৰ্বাচনৰ দিন ঘোষণা অসমৰ 3খন আসনৰ বাবে হ'ব নিৰ্বাচন অন্ত পৰিব অসমৰ 3 সাংসদৰ কাৰ্যকাল হয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ফালৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ভুৱনেশ্বৰ কলিতা অজিত কুমাৰ ভূঞা আৰু ৰামেশ্বৰ তেলীৰ কাৰ্যকালৰ অন্ত পৰিব 16 মাৰ্চত পুৱা 9 বজাৰ পৰা আবেলি 4 বজালৈকে অনুষ্ঠিত হ'ব নিৰ্বাচন 26 ফেব্ৰুৱাৰীত জাৰি কৰা হ'ব নিৰ্বাচনী অধিসূচনা মহাৰাষ্ট্ৰ উৰিষ্যা তামিলনাডু পশ্চিমবংগ অসম বিহাৰ উৰিষ্যাত হিমাচল তেলেংগানা আৰু হাৰিয়ানাৰ বাবে অনুষ্ঠিত হ'ব এই নিৰ্বাচন 26ৰ ৰাজ্যসভা নিৰ্বাচনৰ দিন ঘোষণা নিৰ্বাচন আয়োগৰ এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে নিৰ্বাচনৰ দিন ঘোষণা কৰা হোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে যিকোনো সময়ত হ'ব পাৰে নিৰ্বাচন সকলোৱে নিৰ্বাচনক লৈ অপেক্ষা কৰি আছিলে অৱশেষত নিৰ্বাচনক লৈ এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে নিৰ্বাচন আয়োগৰ ফালৰ পৰা তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ পেৰাচুট লেণ্ডিং কৰা নেতাৰ ওচৰত আমি আত্মসমৰ্পণ নকৰোঁ পুনৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰণ মন্তব্য কংগ্ৰেছৰ দিনত গৌৰৱ গগৈৰ মিটিংলৈ যাবলৈ নিৰ্দেশ দিছিল কেবিনেট মন্ত্ৰীক মই গৌৰৱ গগৈৰ মিটিঙত নাযাওঁ অসমত কেবিনেট মন্ত্ৰীৰ মৰ্যাদা আছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মোৰ মিটিংলৈ গৌৰৱ গগৈ আহিব পাৰিব আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক এই সন্দৰ্ভত স্পষ্টকৈ কোৱা হৈছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিয় এৰিলে কংগ্ৰেছ দল আৰু এই কথা স্পষ্টকৈ জনালে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা গৰাকীয়ে পেৰাচুট লেণ্ডিং কৰা নেতাৰ ওচৰত আমি আত্মসমৰ্পণ নকৰোঁ এনেকুৱাকৈ স্পষ্টীকৰণ প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যৰ হাজাৰ হাজাৰ চৰকাৰী কৰ্মচাৰীলৈ সুখবৰ আহি পৰিছে ঠিকাভিত্তিক কৰ্মচাৰীৰ বাবে ভাল খবৰ দিলে অজন্তা নেওগে সুৰসৰে বাঢ়িছে ৰান্ধনী আশা কৰ্মী অংগনবাড়ী কৰ্মীৰ দৰমহা বৃদ্ধ পেঞ্চন 250 টকাৰ পৰা 400 টকালৈকে বৃদ্ধি কৰা হৈছে কেইবাটাও আঁচনিৰ টকা বৃদ্ধি কৰা হৈছে নতুন বাজেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ঘোষণা কৰিছে আপুনি বাজেটৰ তালিকাখন চাইছে নেকি যদি আপুনি চোৱা নাই এতিয়া ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক
বিধৱা পেঞ্চন 300 টকাৰ পৰা 1250 টকালৈকে বৃদ্ধি কৰিছে। যদি বিধৱা পেঞ্চনত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছিলে তেন্তে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ। 300 টকাৰ পৰিৱৰ্তে আপোনালোকৰ একাউণ্টত সোমাব 1250 টকা। ৰান্ধনীৰ দৰমহা 1500 টকাৰ পৰা 2000 টকালৈকে বৃদ্ধি কৰা হৈছে। অংগনবাড়ীৰ দৰমহা 6500 টকাৰ পৰা 8000 টকালৈকে বৃদ্ধি কৰা হৈছে। সহায়িকাৰ পাৰদৰ্শী 3250 টকাৰ পৰা 4000 টকালৈকে বৃদ্ধি কৰা হৈছে। ছুপাৰভাইজাৰৰ দৰমহা 9000 টকাৰ পৰা 10500 টকালৈকে বৃদ্ধি কৰা হৈছে। আশা কৰ্মীৰ দৰমহা 3000 টকাৰ পৰা 4000 টকালৈকে বৃদ্ধি কৰা হৈছে। ৰাজ্যৰ হাজাৰ হাজাৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে সুখবৰ। কেৱল এয়াই নহয়, বাজেটত আৰু কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। কি সিদ্ধান্ত গ্ৰহণ কৰিছে নিশ্চয় নেক্সট ভিডিঅ'ত জনাই দিম। তাৰ পিছত অসমবাসী ৰাজুক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। বিজেপিয়ে শাসনৰ কাটি হেৰুৱালে পদত্যাগ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পদত্যাগ কৰা প্ৰথমজন ব্যক্তি হ'ব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বিজেপিৰ বেয়া দিন আহিলে হিমন্ত বিশ্ব শৰ্মাই কেতিয়াও লগত নাথাকে। মুখ্যমন্ত্ৰীৰ শাসন নাই, বিজেপিত থাকিব বুলি ক'বলৈ হিমন্ত বিশ্ব শৰ্মা কেতিয়াও আৰু কংগ্ৰেছত লোৱা নহ'ব। হিমন্ত বিশ্ব শৰ্মা কেতিয়াও আৰু কংগ্ৰেছত গ্ৰহণ কৰা নহ'ব। কংগ্ৰেছৰ দুৱাৰত আৰু টুকুৰ মাৰি লাভ নাই হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীৰ চেহেৰা আজিকালি কাল হৈ গৈছে, কলা হৈ গৈছে বুলি মন্তব্য কৰিছে গৌৰৱ গগৈ। অসমৰ ৰাইজে এতিয়া প্ৰশ্ন কৰে হিমন্ত বিশ্ব শৰ্মা কোন হয়। আটাইতকৈ মিছলীয়া মুখ্যমন্ত্ৰীজনে হৈছে হিমন্ত বিশ্ব শৰ্মা। প্ৰকৃত হিন্দু নেতা হোৱাৰ এটা গুণ নাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গাত। এইবাৰ নিৰ্বাচন সাধাৰণ নিৰ্বাচন নহয়। 8 ফেব্ৰুৱাৰীত পাকিস্তান তথ্য ছুপাৰ ফ্লপ হ'ল। স্বাধীনভাৱে কথা কোৱা মানুহৰ ওচৰলৈ আৰক্ষী পঠিয়াই দিয়ে, গৰ্জি উঠিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। হয়, গৌৰৱ গগৈ যিকেইটা অভিযোগ উত্থাপিত কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ, জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।